নলবাৰীত হৈ যোৱা কেবিনেট বৈঠকৰ পিছত তীব্ৰ প্ৰতিক্ৰিয়া নলবাৰী জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি জিতমণি শৰ্মাৰ হয় বৃহস্পতিবাৰে নলবাৰী জিলা প্ৰশাসনিক কাৰ্যালয়ত অনুষ্ঠিত হৈছিল ৰাজ্যিক কেবিনেট বৈঠক এই বৈঠকত কেবিনেটে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে কিন্তু সেই বুলিও যে ক্ষোভ ৰৈ গ'ল বিৰোধী তৃণমূল কংগ্ৰেছৰ সভাপতিগৰাকীয়ে বিভিন্ন প্ৰশ্ন কৰিলে মুখ্যমন্ত্ৰীগৰাকীক পুনৰবাৰ জনাইছো এই মুহূৰ্তত বৃহস্পতিবাৰে নলবাৰীত হৈ যোৱা কেবিনেটৰ পিছত আকৌ প্ৰশ্ন কৰিলে নলবাৰী জিলা তৃণমূল কংগ্ৰেছৰ সভাপতিয়ে চাও আহক কি ক'লে সম্পূৰ্ণকৈ প্ৰতিবেদন সরকারখনে এনেধরনে এটা কব বিচাৰিছে যে এম ফর নো মানে নলবাৰীৰ ক্ষেত্ৰত আমাৰ কৰিবলগীয়া একোৱেই নাই এনেকুৱা এটা ধাৰণা আমাৰ মনত বা লৈছে এইকাৰণে যে বিভিন্ন বিভিন্ন কথা ইতিমধ্যে ঘোষণা কৰিছে ইয়াৰ ভিতৰত প্ৰধানকৈ নলবাৰী জিলাবাসীৰ বাবে নলবাৰী জিলাৰ একাংশৰ বাবে এটা প্ৰধান সমস্যা আছিল অবিবি শিক্ষকৰ সমস্যা এই অবিবি শিক্ষকৰ সমস্যা সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন যি কেবিনেটে যি এক ঘোষণা কৰিছে ইয়াক লৈ আমাৰ নিশ্চয়কৈ প্ৰশ্ন থাকিব এইকাৰণে প্ৰশ্ন থাকিব অবিবি শিক্ষকৰ যি সমস্যা আছিল এই সমস্যা অকল নলবাৰী জিলাৰ বাবে নাছিল ই সমগ্ৰ অসমৰ বাবে এক সমস্যাৰ সৃষ্টি কৰিছিল অথচ বাকী সমগ্ৰ জিলাৰ অবিবি শিক্ষকৰ যি সমস্যা এই সমস্যা কাহানিবাই সমাধান হ'ল কিন্তু নলবাৰী জিলাৰ যি অবিবি শিক্ষকৰ সমস্যা এই সমস্যা হৈ ৰৈ গৈছিল এই ক্ষেত্ৰত আন জিলাৰ অবিবি শিক্ষকসকলৰ পৰা নলবাৰী জিলাৰ অবিবি শিক্ষকসকল পৃথক নেকি প্ৰথম প্ৰশ্ন 2 নম্বৰ কথা যদি নলবাৰী জিলাৰ অবিবি শিক্ষকসকল অবৈধ আছিল মানে অবৈধভাৱে নিযুক্ত আছিল তেনেহ'লে কালিৰ কেবিনেটে কি কাৰণত এই শিক্ষকসকলক 347 গৰাকী শিক্ষকক তেওঁলোকক 2 লাখ টকা সাহায্য আৰু ঋণ প্ৰদানৰ ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰিলে যদি বৈধই আছিল তেতিয়াহ'লে তেওঁলোকক এই ধৰণৰ সাহায্য প্ৰদানৰ পৰিৱৰ্তে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণৰ ব্যৱস্থা কৰা নহ'ল কিয় 3 নম্বৰ প্ৰশ্ন অবিবি শিক্ষকসকলৰ ক্ষেত্ৰত তেওঁলোকক 2 লাখ টকা দিয়াৰ কথা ঘোষণা কৰিছে ইয়াৰ ভিতৰত 1 লাখ সাহায্য আৰু 1 লাখ টকা ঋণ হিচাপে দিব কিন্তু আজি ইমান বছৰৰ মূৰত এই 347 গৰাকী অবিবি শিক্ষকক কিহৰ বাবে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে পুনৰ ঋণৰ বোজা তেওঁলোকৰ মূৰত জাপি দিব বিচাৰিছে যদি তেওঁলোকৰ এই সকলো অবিবি শিক্ষকৰ ওপৰত সদিচ্ছাৰ ভাৱ আছিল তেনেহ'লে তেওঁলোকে এই ঋণৰ ব্যৱস্থা কৰাৰ পৰিৱৰ্তে তেওঁলোকে সাহায্য প্ৰদানৰ কথা কেৱল ঘোষণা নকৰিলে কিয় তেওঁলোকে এইটো কথা কিয় ক'ব নোৱাৰিলে যে এই অবিবি শিক্ষকসকলক আমি 1 লাখ টকাকৈ সাহায্য দিছোঁ 4 নম্বৰ প্ৰশ্ন যিটো অবিবি শিক্ষকসকলৰ ক্ষেত্ৰত ঘোষণা কৰিলে যে 2 লাখ টকাকৈ দিয়া হ'ব এতিয়া প্ৰশ্ন হ'ল তেওঁলোকে অবিবি শিক্ষকসকলে যদি চৰকাৰৰ ওচৰত মানে আৰ্জি পেছ কৰে যে তেওঁলোকে ঋণখিনি নলয় সাহায্যখিনি ল'ব সেই ব্যৱস্থাটো চৰকাৰে কাৰ্যকৰী কৰিবনে নাই কালিৰ কেবিনেটৰ সিদ্ধান্তত ইয়াৰ কোনো স্পষ্ট উল্লেখ নাই গতিকে এই ক্ষেত্ৰতো এটা স্পষ্ট কৰিবলৈ মই ইয়াৰ জৰিয়তে আপোনালোকৰ জৰিয়তে চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ দাবী উত্থাপন কৰিছোঁ নলবাৰীৰ পৰা হৰদীপ বৰ্মনৰ ৰিপৰ্ট নিউজ 24 অসম।